মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি যোৱাকালি ইতিমধ্যে বৰগীতৰ কথাখিনি আলোচনা কৰিছিলোঁ আমি আজি প্ৰশ্ন চাওঁ ইয়াত আমাৰ 1 নম্বৰ প্ৰশ্ন এটো তোমালোকে দেখিছা নেৰিবা বান্ধৱ মোক জীৱনে মৰণে কবিয়া জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ভগৱান পিছত আমাৰ 2 নম্বৰ খ এক খনখনন্দ যোগী যাহাকু ধিয়াই খনখনন্দ যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে শ্ৰীকৃষ্ণ কবি কিহত আতুৰ হোৱা বুলি কৈছে সংসাৰৰ দুখ আৰু বিষয় বাসনা তোমাৰ পাঠৰ বৰগীতটি কোনে ৰচনা কৰা শ্ৰী শ্ৰী মাধৱদেৱে বৰগীতটি ক্ৰিয়াঘাত বন্ধা আছে বসন্তৰ আগত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে হৰিক মুহবাস মানে কি মায়াৰ বান্ধন আৰু বাকি কিটা দীঘল কোৱেশ্চন আছে মই এইগিটা তোমালোকক ইয়াৰ নেক্সট কৰাই দিম আৰু আমাৰ তাৰ পিছত তাৎপৰ্য লিখা এটা আছে আৰু আমাৰ এইগিটা আছে আধুনিক ৰূপ লিখা আৰু বৰ্জালী ভাষাৰ যেটো বৈশিষ্ট্য তোমালোকে বৰ্জালী ভাষা আমি বৈশিষ্ট্যটো কিতাপৰ পৰা ল'ব পাৰিম এতিয়া বৰ্তমান সময়ত পিছফালৰ প্ৰশ্নকিটা পঢ়িলে নহব আমি ইতিমধ্যে যোৱাকালি যিখিনি আলোচনা কৰিলো তাৰ পৰাই সবিশেষ গুটেইখিনি কোৱেশ্চন ইয়াৰ ভিতৰৰ পৰাই আহিব কোনো সময়ত আমাৰ মাধৱদেৱৰ যি সাহিত্যৰাজি বিষয় লিখা বুলি এটা কোৱেশ্চন আহে মই কৈ থলো যে তোমালোকে এই চাৰিটা আখ্যানমূলক তত্ত্বমূলক নাটাৰু জুমৰা এইখিনি কথা লিখি দিব লাগিব আৰু বাকি সৰু প্ৰশ্নও আহিব সেয়া আমি পিছত আলোচনা কৰিম এতিয়া মই তোমালোকক আন এটা কথা কওঁ যে তোমালোকৰ ইয়াত আমি ইতিমধ্যে আলোচনা কৰিলো কিন্তু আমাৰ যেটো ব্যাখ্যা আছিল বৰ্তমান সময়ত ব্যাখ্যাটো নাই দিয়া বা আহা নাই তুমি জানিব লাগিব আমি ব্যাখ্যা বুলি ক'লে এই বাক্যটোৱে কোৰপৰা তুলি দিয়া হৈছে আমি হেতু প্ৰসংগত লিখিব লাগিব আৰু সংগতি হৈছে যে সংসাৰত এই বাক্যখাৰে কি বুজাইছে যে আমাৰ সংসাৰৰ প্ৰতি যেটো মায়ামোহৰ পৰা আতৰি পেলাই যাতে তেওঁ ভগৱানক একেমনে চিন্তা কৰিছে যে কেনেকৈ তেওঁ পৰিত্ৰাণ পাব পাৰে তাৰ পিছতে কৈছে যে সহস্ৰ বৰ্ণৰ নেপাৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা ভগৱানৰ কথা কৈছে সেই কাৰণে তেওঁ বাৰে বাৰে নিজক অধম বুলি কৈছে দেন আমাৰ শ্ৰী শ্ৰী মাধৱদেৱে কবিয়ে আৰু তেওঁ কৈছে যে তোমাৰ মহিমা তোমাক কোনেও বুজি নাপায় গতিকে মোৰ নিচিনা বা মনুষ্যই কেনেকৈ বুজিম গতিকে এই কথাখিনিকে মাধৱদেৱে হৰি চৰণত তেওঁ বিষয় বাসনাত আতুৰ হৈ পৰাৰ কাৰণে মুক্তি পাবৰ কাৰণে তেওঁ কাতৰ হৈ পেলাই তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ইয়াৰ পিছত আমাৰ আতুৰ বৈলহ হৰি বিষয় বিকলে বুলি আছে তেনেকৈ একেলগে লিখিবা লিখাৰ পিছত আমি তাৰ মূল কথাখিনি আকৌ আমি বৰ্ণনা কৰিব লাগিব যে বৰগীত ভাষিত সংসাৰৰ প্ৰতি যেটো বিৰক্তি ভাৱ যে আমি আসলতে এই কৰ্মখিনি আমি মায়াত সোমাই আছো গতিকে আমি কি কৰিব লাগিব এই মায়াৰ পৰা আমি পৰিত্ৰাণ পাব লাগিব পৰিত্ৰাণ কোনে দিব ভগৱানে দিব গতিকে ভগৱানৰ শ্ৰী চৰণত প্ৰাৰ্থনা কৰিছে যে বিষয় বাসনৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ কাতৰ প্ৰাৰ্থনা কৰিছে যে যিহেতু হৰিয়ে মুক্তি দিব হৰিয়ে আমাৰ সকলো সেই কাৰণে হৰি চৰণত শৰণ লৈছে ইয়াৰ পিছত আছিলে তোমাৰ চৰণ দুই মোৰ মহাধন ভকেত জনৰ নিজ তুমিহে জীৱন হে একেখিনি লিখিবা প্ৰসংগ সংগতি ব্যাখ্যা লিখিবা যে তাত কি দিছে যে আমাৰ যিহেতু সূৰ্য যিদৰে অধিক শক্তিমান সেইদৰে সকলো শাস্ত্ৰৰ ভিতৰত নিগম শাস্ত্ৰৰ কথা কৈছে যে ভক্তি গতিকে শক্তিবান আমাৰ বৰগীত মাধৱদেৱে বৰগীতত কৈছে যে আমাৰ শ্ৰীকৃষ্ণৰ যি মাহাত্য আৰু শ্ৰেষ্ঠত্ব সেয়া প্ৰকাশ কৰিছে কৃষ্ণক স্মৰণ কৰিছে কীৰ্তন কৰি সংসাৰৰ পৰা পৰিত্ৰাণ পাব পৰা যায় কিন্তু ভক্তসকলেও সংসাৰৰ সকলো বস্তুৰ পৰা মোহ ত্যাগ কৰি পেলাই ভগৱানৰ চৰণতে মহাধন বুলি জ্ঞান কৰি পেলাই মায়াময় সংসাৰৰ পৰা পৰিত্ৰাণ পাবলৈ বুলি কবিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু এটো আমি ইতিমধ্যে কৰিছো যোৱাকালিও আলোচনা যে খনখনন্দ যোগী যাহাকু ধিয়াই সকলো নিগমে যাক বিচাৰি নাপায় গতিকে এইখিনি কথা আমি জানো যে খনখনন্দ যোগীয়ে যাক ধ্যান কৰি নাই পোৱা আমিনো কেনেকৈ পাম গতিকে তেওঁ কৈছে যে একমাত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ মহাত্ম্য প্ৰকাশ কৰা এই বৰগীতৰ জৰিয়তে তেখেতে ঈশ্বৰৰ প্ৰতি থকা যি ভক্তি তত্ত্ব বা ঈশ্বৰ তত্ত্ব বা জীৱন মুক্তিৰ উপায় তাৰ প্ৰতিফলন ঘটাই ঈশ্বৰৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰিছে সেই কাৰণে খনখনন্দ মুনিও যাতে ভাগৱত পৃথিৱীলৈ আনি গংগাত বুৰ মাৰি পাতালত প্ৰৱেশ কৰাৰ পিছত অনন্তৰ মুখৰ পৰা ভাগৱত স্বতন্ত্ৰ লাভ কৰে পিছত তেওঁলোকে ভাগৱত তত্ত্ব সংখ্যায়ন মুনিক দিয়ে এই চাৰি কুমাৰ হল ব্ৰাহ্মণ মানস পুত্ৰ গতিকে এইখিনি কথাকে তাৰ জৰিয়তে প্ৰকাশ কৰিব খুজিছিলে তাৰ পিছত আমি মূল ভাৱটো আমি নিশ্চয় যোৱাকালি আলোচনা কৰিছো পিছত তোমালোকৰ দৰকাৰ হলে কমেন্ট কৰি খুদিবা মই তোমালোকক নিশ্চয় সেইখিনি কৰাই দিম আৰু তাৰ লগতে আমাৰ যি তলত আমাৰ কেটেমান আছিল আধুনিক ৰূপ নপাউন্ত নেপুৱা কেনেকৈ গৈলুহি বিষয় বাসনা নিম্বজিত হৈ থকা
তুমি সে তুমিয়ে জনের প্ৰতিজনৰ বহয় আৰু কয় ইয়াৰ লগতে তোমালোকক মই আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ থওঁ যে আমাৰ এখন চিলেবাছ আছে তোমালোকে চোৱা মই আকৌ পিছত দিম এখন আমাৰ যোৱা বছৰৰ চিলেবাছ তোমালোকে চাব পাৰিবা শুদ্ধ চিন দিয়াবিলাক 6 মাহিলীত আহিব 6 মাহিলীৰ শুদ্ধ চিন আৰু এইখিনি শিক্ষান্ত পৰীক্ষাত আহিব তাৰমানে শিক্ষান্ত পৰীক্ষাত গোটেইখিনি আহিব কিন্তু এইখিনি আমাৰ 6 মাহিলী পৰীক্ষাত আহিব এই শুদ্ধ চিন দিয়া ইয়াৰ আগতে মাৰ্কছ দিয়া আছিল ইয়াৰ পৰা তোমালোকে জানিব লাগিব যে আগতে কোনটো পাঠৰ কিমান মাৰ্কছ আছিল বৰ্তমান সময়ত শুদ্ধ চিনহে দিছে পিছলৈ আৰু কিবা থাকিলে দিম আৰু নেক্সট আছিলে তোমালোকৰ এটো কিন্তু ইয়াতে মই এটা কথা কওঁ অপঠিত গদ্যাংশ মই দেখা পোৱা নাই এবাৰ দিয়া হেতু কাৰণে বাৰু একো নাই বেলেগ দিব তাৰ ঠাইত এখনি আছিলে আমাৰ যোৱা বছৰৰ চিলেবাছ এই বছৰ আহিলে মই দিম তোমালোকে যিখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে অংশগ্ৰহণ কৰিছে তেওঁলোকলৈ মোৰ ধন্যবাদ বছৰৰ প্ৰথম তাৰিখৰ পৰাই মই তোমালোকৰ কাৰণে সৰ্বশ্ৰেষ্ঠ নম্বৰ পোৱা ছাত্ৰ বা ছাত্ৰীক মই মোৰ ফালৰ পৰা পুৰস্কাৰ দিম মই প্ৰতিশ্ৰুতি দিলোঁ তোমালোকে ভিডিঅ'টো লাইক কৰা আৰু ছাবস্ক্ৰাইব কৰা নতুনকৈ অহা সকলে আৰু তোমালোকে কিবা থাকিলে কমেণ্ট কৰি সুধিবা ধন্যবাদ